চিন্তাৰে আৰু আমাৰ চিন্তাৰে জুবিন দাৰ প্ৰতি তেওঁক যাতে আমি সদায় এই থানা চাৰিআলিত তেওঁক যাতে মনত পেলাই ৰাখিব পাৰোঁ। আমাৰ মাজত তেওঁক আৰু এক সুন্দৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিম। তেওঁৰ জন্মদিনৰ উপহাৰ স্বৰূপে আমি তেওঁলৈ অৰ্পণ কৰিম। সম্পূৰ্ণভাৱে এটি দুখৰ দিন বুলি ক'ব লাগিব, অভিশপ্ত দিন। যিহেতু আমি আজি একেবাৰে আনএক্সপেক্টেড খবৰ এটা পাইছো। আমি জুবিন দাৰ মৃত্যু আচলতে অসহনীয়, আমি কেতিয়াও বিচৰাই নাছিলো। এনেকুৱা এটা খবৰ আমি শুনিবলৈ কেতিয়াও নিবিচাৰো। লাগিলে মানুহজন আমাৰ মাজত অসুস্থভাৱে থাকক, কিন্তু আমি সদায় জীয়াই থকাটো বিচাৰো। অসমৰ এক অমূল্য সম্পদ, অসমৰ সংস্কৃতিৰ বাবে তেওঁ আমাক যি প্ৰদান কৰি থৈ গৈছে সেয়া মানে, আৰু দ্বিতীয়তে যাতে কোনো চাগে কোনো এই ঘূৰাব নোৱাৰিব এই স্থান। আমি সময়তকৈ আগতে তেওঁক হেৰুৱাইছো। আমি তেওঁ খবৰটো পাওঁতে এনেকুৱা লাগিছিল যে তেওঁক আমি নিজৰ উশাহ বন্দিও ঘূৰাই আনো, কিন্তু উপায়বিহীন। জন্ম হলে মৃত্যু অনিবাৰ্য। আমি এই অসহনীয় খবৰ আমি মানি ল'বই লাগিব। শেষত কিনো কম, তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো আৰু ধন্যবাদ। মৃত্যু এক চিৰ সত্য, কিন্তু কোনেও এই সত্যটো মানিব পৰা নাই যে মৃত্যু আমি জুবিনদাৰ ফটোত বা তেওঁৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰিম। আমি আচলতে ভবা নাছিলো আমাৰ এই পৰিৱেশটো আমি কেনেকে ইয়াত মানুহবিলাক আহিছে, কি হৈছে আচলতে গম পোৱা নাই। আমি ভবাই নাছিলো এনেকুৱা এটা পৰিৱেশ হ'ব। আমি এটা কথাই কওঁ যে আমি যেতিয়া বিহু আয়োজন কৰোঁ চকীদিন ফিল্ডত, সকলো ডিব্ৰুগড়বাসী ৰাইজে আশাৰে বাট চাই থাকে। আমালৈ হাজাৰ বিজাৰ ফোন অকল এটা কাৰণে আহে যে জুবিনদাক এবাৰ এবাৰ চুই চোৱা এটা পৰিৱেশ লাগিব, অকল এবাৰ গাত হাত লগাই চাম। আৰু সেই পৰিৱেশটো নোহোৱা হৈ গ'ল। আৰু সেই ফোনবিলাকো নাহে আমাক যে ফোনে আমি অতিষ্ঠ হৈ পৰোঁ। আচলতে ছাত্ৰ সন্থা কৰ্মীসকল অতিষ্ঠ হৈ পৰে। তেওঁলোকৰ একো দাবী নাথাকে, অকল জুবিনদাক এবাৰ চুই চাব লাগে। চুই চাবলৈ ইমান হাজাৰ বিজাৰ আচলতে জ্যেষ্ঠ লোকো আছে, তেওঁলোকে এবাৰ চুই চাব বিচাৰে। সেই লোকসকলৰ প্ৰতি আমাৰ তেওঁৰ প্ৰতি কিমান ভাল পোৱা আছিলে, ভাল পোৱা যে নোহোৱা হৈ গ'ল, যে তেওঁৰ পৰা যে নোহোৱা হৈ গ'ল, এই কথাটো আমি আচলতে সহজভাৱে ল'ব পৰা নাই। আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি হাতত ল'ব লাগিব। আৰু আচলতে জুবিনদা নোহোৱা হয়তো নাযায়, এই কথাটো আচলতে ক'ব নোৱাৰি যে তেওঁক আমি জীৱিত কোনোবাই ৰাখিব পাৰিম। তেওঁ এনেকুৱা এটা কণ্ঠ, তেওঁৰ কণ্ঠ আচলতে ভাষা বুজি নাপাইছিলে, কোনো জাতি বুজি ধৰ্ম বুজি নাপাইছিলে, সকলোকে লগত লৈ যায়। তেওঁৰ নিজৰ পথৰ ভিক্ষাৰীসকলকো তেওঁ কয় যে মোক তেওঁলোকে ভাল পায়, তেওঁলোকৰ লগত যোগসূত্ৰটো ৰাখে। তাৰমানে কোনটো এটা স্তৰৰ এজন ব্যক্তি আছিলে, মহামানৱ বুলি ক'ব লাগিব। তেনেকুৱা এজন মানুহ হয়তো ভাৰততে হওক পৃথিৱীতে আমি অন্য এজন নাপাম। জুবিন গাৰ্গ আমি তেওঁ য'তেই আছে, জুবিন দা য'তেই আছে, তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক। আমি সকলো অসমবাসীয়ে তাকে কামনা কৰিছো। আমি ডিব্ৰুগড়বাসীয়ে তেওঁক জীৱিত ৰখাৰ বিভিন্ন প্ৰচেষ্টা হাতত ল'ম। আমি ক'ব বিচাৰিছো তেওঁ সদায় আমাৰ মাজত জীৱিত থাকিব। আজি থানা চাৰিআলি এই প্ৰাংগণত আজি ৰাইজৰ আগত আমি এটা কথা কৈছো যে ইয়াত তেওঁৰ এটা সুবিশাল আৰু সুন্দৰ এটা প্ৰতিমূৰ্তি থানা চাৰিআলিত স্থাপন হ'ব, যাতে ডিব্ৰুগড়ৰ প্ৰজন্মই যাতে তেওঁক যাতে সদায় আওৰাব পাৰে। তেওঁ গীত মাত যেতিয়া আওৰাই থাকিব, জুবিন দাক যাতে সকলোৱে সজীৱ হিচাপে যাতে পায়, তেনেকুৱা এটা পৰিৱেশ আমি সৃষ্টি কৰিম ডিব্ৰুগড়ত। আৰু ডিব্ৰুগড়বাসীৰ মৰমটো জুবিন দাৰ লগত খুব বেলেগ এটা আছিলে। পুৰণি মানুহসকলে জানে, আমাৰ ইতিহাসটো জানে যে তেওঁ ডিব্ৰুগড়ত কেনেধৰণে তেওঁ জড়িত আছিলে। আমি ডিব্ৰুগড়বাসী হিচাপে আচলতে খুব বেছি দুখ পাইছো আচলতে। হয়, যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন দা আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি যুৱ প্ৰজন্মই এইটো সহজে মানি ল'ব পৰা নাই। আৰু ডিব্ৰুগড়ৰ কাৰণে বা অসমৰ কাৰণে এইটো ডাঙৰ ক্ষতি। এজন ভগৱান নাইকিয়া হৈ গৈছে আমাৰ মাজৰ পৰা। আৰু আমি সেই জুবিন দাক জীয়াই ৰাখিবলৈ আমি যুৱ প্ৰজন্মই, ডিব্ৰুগড়ৰ যুৱ প্ৰজন্মই আৰু ডিব্ৰুগড় ৰাইজে আমি এটা প্ৰচেষ্টা হাতত ল'ম। আৰু অহা তেখেতৰ জন্ম শতকৰ বাৰ্ষিকীত আমি তেখেতক এটা জন্মৰ আচলতে এটা গিফ্ট হিচাপে আমি তেখেতক উপহাৰ দিম। আৰু ডিব্ৰুগড় চহৰৰ মাজমজিয়া থানা চাৰিআলিত আচলতে তেখেতৰ এটা বৃহৎ আচলতে আমি এখন প্ৰতিমূৰ্তি স্থাপন কৰিম। ছাত্ৰ সন্থাই ইয়াৰ সম্পূৰ্ণ দায়িত্ব ল'ম। আৰু ডিব্ৰুগড়বাসী ৰাইজে ইয়াত সহায় সহযোগিতা আশা কৰিছো। আৰু লগতে জুবিন দা আমাৰ মাজৰ পৰা আমি মনৰ পৰা কেতিয়াও তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পৰা নাই। তেখেত আমাৰ মাজত সদায় জীয়াই আছে আৰু জীয়াই থাকিব। আৰু জুবিন দা হৈছে তেখেতৰ ডিব্ৰুগড়ৰ লগত এটা সুসম্পৰ্ক আছিলে। ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী বিহুখনৰ লগত তেখেতে সুসম্পৰ্ক আছিলে। যেতিয়া তেখেতে বিহুখনৰ আগতে তেখেতে আমাক ফোনত যোগাযোগ কৰে যে এবাৰ তহঁতি বিহুখন পাতিবি নে নাপাতো, আমি তেখেতক আগতীয়াকৈ যোগাযোগ কৰো যে জুবিন দাক আপুনি এবাৰ আহিব লাগিব। কিন্তু এইবাৰো আমি ভাবি আছিলো তেখেতক জুবিন দাক 2025ত আমি 2026ত তেখেতক মাতি কেনে এখন আৰু ধুনীয়াকে অতি সুন্দৰকে আচলতে বিহুখন উদযাপন কৰিম। কিন্তু আজি আমি খুব এটা দুখৰ দিন। আজি আকৌ নেক্সট 2026 চনৰ যি বিহু হ'ব, সেই বিহুখন আচলতে আমি জুবিন দাক নাপাম। ইয়াৰ কাৰণে আৰু আমাৰ ক্ষতি একো নাই। জুবিন দা অসমৰ সম্পদ, এই অসমৰ সম্পদজন আমাৰ মাজত আজি নাইকিয়া হৈ গৈছে। আৰু ইয়াত ক'বলগীয়া একো নাই। আমি ডিব্ৰুগড়বাসী হিচাপে খুব দুখিত হৈছো।